চুবুৰীয়া আজি মোৰ সঁচাকৈ খুব সৌভাগ্য আচলতে মই যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ তৰফৰ পৰা আমাৰ সকলোৰে প্ৰাণৰ আচলতে প্ৰাণ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আপোনালোকে দেখিছে যে ভূপেন্দ্ৰ ভুৱন মই আহি সুধিছোঁ যে ইমান সুন্দৰ এটি নাম অৰ্থাৎ ভূপেন্দ্ৰৰ এখন পৃথিৱী এখন বেলেগ পৃথিৱী য'ত আমি ভূপেন্দ্ৰক বিচাৰি পাওঁ ভূপেন্দ্ৰৰ কৰ্মৰাজিসমূহ আৰু মই সঁচাকৈ মই খুব আৱেগিক হৈ পৰিছোঁ যে এই পৃথিৱীখনত যেতিয়া ময়ো সোমাবলৈ যিটো মোৰ সৌভাগ্য হ'ল দেখিছোঁ যে সঁচাকৈ এখন ভূপেন্দ্ৰৰ পৃথিৱী তাত আমি নজনা বহুতো কথা তেওঁলোকে ইয়াতে সংশ্লিষ্ট কৰিছে ইয়াতে খুব ভাল লাগিছে যে ইমান সুন্দৰ কিছুমান আপোনালোকে নতুন নতুন আচলতে মই কনচেপ্ট কিছুমান দেখিছোঁ বিশেষকৈ ভাল লাগিছে মই বৰা ছাৰক কৈছোঁ যে বিশেষকৈ ভাল লাগিছে ভূপেন্দ্ৰৰ গীতত যিখিনি শব্দৰ যিখিনি প্ৰয়োগ ধৰক এতিয়া কিছুমান শব্দ কেৱল ভূপেন্দ্ৰৰ গীততহে পোৱা যায় সেই শব্দবোৰ সেই বাক্যৰ গাঁথনি সেই শব্দৰ বা ভূপেন্দ্ৰ গীতৰ প্ৰতিটো গীতৰ প্ৰকাশভংগিমা বেলেগ যেনেকৈ ভূপেন্দ্ৰই মোক শিকাইছিলে মোৰ সৌভাগ্য ভূপেন্দ্ৰই শিকাইছিল গতিকে সেই কথাবোৰ আপোনালোকে ইমান সুন্দৰকৈ আমাৰ ল'ৰা ছোৱালীবোৰক যে মই নিজেই এতিয়া শিকিবলৈ মন গৈছে মই ছাৰক কৈছোঁৱেই যে ময়ো আপোনালোকৰ ইয়াতে ষ্টুডেণ্ট হৈ আহিবলৈ মন আৰু মই বিচাৰোঁ ভূপেন্দ্ৰৰ যি সপোন আমাৰ নৱপ্ৰজন্ম আমাক লৈ পেলাই যিটো সপোন তেওঁ গঢ়িব চেষ্টা কৰিছিলে মই ভাবোঁ যে প্ৰত্যেকজন অসমীয়াৰ দায়িত্ব আৰু মোৰ আপোনালোকৰ ইয়াতে আহি পেলাই মই আচলতে এটা ইনস্পিৰেশ্যন মই নিজে ইমান ইনস্পায়াৰ্ড হৈছোঁ মই আপোনাক বুজাব নোৱাৰোঁ মোৰ এনেকুৱা লাগিছে ময়ো আপোনালোকৰ এই ডিপাৰ্টমেণ্টত যদি আপোনালোকে মোক পাৰ্মিশ্যন দিয়ে আই ৱান্ট টু কাম এণ্ড জইন মই আপোনালোকৰ ইয়াতে আহি মোৰ ভূপেন্দ্ৰৰ এই ভূপেন্দ্ৰ ভুৱন এই পৃথিৱীৰ মোকো আপোনালোকে সদস্য কৰি লওক মোৰ মন গৈছে যে ভূপেন্দ্ৰৰ সৃষ্টিৰাজি কৰ্মৰাজি ভূপেন্দ্ৰই যিখিনি আমাক দি থৈ গ'ল সেইখিনি আমি শিকি বুজি সুন্দৰকৈ অধ্যয়ন কৰি অনুভৱ কৰি যাতে ভূপেন্দ্ৰৰ গীতসমূহ যাতে শুদ্ধ ৰূপত যাতে আমি আগুৱাই লৈ যাব পাৰোঁ সেই আমাৰ দায়িত্ব আৰু আপোনালোকক অশেষ অশেষ ধন্যবাদ মোক মাতি আনি আচলতে এই যে সুবিধাখন দিছে তাৰ বাবে মই আপোনালোকৰ চিৰকৃতজ্ঞ আৰু মই আশা ৰাখিম ভৱিষ্যতে যাতে আপোনালোকৰ এই ডিপাৰ্টমেণ্টত মই এগৰাকী সদস্য হিচাপে যদি মই কাম কৰিব পাৰোঁ মই যেতিয়াই সময় পাম মই আহিবলৈ বিচাৰিম আৰু আশা ৰাখিছোঁ আপোনালোকৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু মই ইয়াৰে যদি অংশীদাৰ হ'বলৈ পাওঁ তেতিয়া মই নিজকে ভাগ্যৱতী বুলি ভাবিম থেংক ইউ ছ' মাছ